নমস্কাৰ বহুদিনৰ মূৰত এটা সাধুলৈ আহিছোঁ সাধুটো হৈছে গুৰুৰ আৱশ্যকতা এবাৰ এটা গৰুৱে এখন হাবিৰ কাষত ঘাঁহ খাই আছিল বসন্তৰ ঠিক আগমনৰ সময়ৰ কথা সেই সময়ত চাৰিওফালে কুমলীয়া ঘাঁহ ভৰি পৰে আৰু গৰুটোও কি হ'ল কুমলীয়া ঘাঁহ খাই খাই সি আগবাঢ়ি গৈ একেবাৰে হাবিৰ মাছ পালেগৈ আৰু আমি সকলোৱে জানো হাবিৰ মাজত কি থাকে বাৰু বাঘ সিংহ আদিবোৰ থাকে নহয়নে আৰু যিহেতু বাঘ মাংসভোজী প্ৰাণী আৰু তাৰ খাদ্য হ'ল গৰু ছাগলী হৰিণা আদি তৃণভোজী প্ৰাণী সি যেতিয়া নুলুকা গৰুটোক দেখিলে সি ভাবিলে আজি ইয়াক এৰা নহ'ব ইয়াক যেনে তেনে খাবই লাগিব সেই ভাবি বাঘটোৱে লাহে লাহে গৰুটোৰ ফালে চুচা ল'লে গৰুটোৱে অনুমান কৰিলে যে বাঘটোৰ পৰা তাৰ বিপদ হোৱাৰ সম্ভাৱনা আছে সেয়ে সি নিজক বচাবলৈ দৌৰ মাৰিল গৰুটো আগে আগে গৈছে বাঘটো তাৰ পিছে পিছে গৈছে গৈ পেলাই এটা সময়ত কি হ'ল এখন পিটনি পালেগৈ আৰু নিজক বচাবলৈ গৈ গৰুটোৱে সেই পিটনিখনত জঁপিয়াই পৰিল যেতিয়া গৰুটো জঁপিয়াই দিলে সেই গৰুটোক খাবলৈ যোৱা বাঘটো তাক জঁপিয়াই দিলে পিটনিখনৰ অৱস্থাটোতো আমি জানোৱেই বাঘ আৰু গৰু দুয়োটাই তাৰ পৰা ওলাবলৈ ককবকাই আছে কোনোটো তাৰ পৰা ওলাব পৰা নাই তেনেদৰে গৈ পেলাই সন্ধিয়া হ'লগৈ আৰু যেতিয়া সন্ধিয়ালৈকে গৰুটো ঘৰলৈ ঘূৰি যোৱা নাই তাৰ গৰাকীয়ে তাক বিচাৰি গ'ল বিচাৰি গৰাকীয়ে ঠিকেই অনুমান কৰিলে যে গৰুটো হাবিৰ মাজলৈ যাব পাৰে তেওঁ সেই তাক বিচাৰি হাবিৰ মাছ পালেগৈ আৰু গৈ তেওঁ সেই পিটনিখন পালে যেতিয়া দেখিলে পিটনিখনত গৰু আৰু বাঘ দুইটা পৰি আছে তেওঁ নিজৰ গৰুটোক অশেষ কষ্ট কৰি পেলাই তাৰ পৰা উঠাই আনি ঘৰলৈ লৈ গুচি আহিল আৰু বাঘটোৰ অৱস্থা কি হ'ল বাঘটো সেই পিটনিতে পৰি অৱশেষত তাৰ মৃত্যু হ'ল সৰু ঘটনা এটা সৰু সাধু এটা সাধুটো ইমানেই কিন্তু এই সাধুটোৱে আমাক কি শিকাই গ'ল বাৰু এই সাধুটোৰ পৰা আমি শিকিবলগীয়া বহুত কথা আছে মূল কথাটো হৈছে এই সাধুটোৱে আমাক এইটো শিক্ষাই দিলে যে আমাৰ জীৱনত শিক্ষাগুৰুৰ প্ৰয়োজন কি আমি অনুভৱ কৰোঁ আজিকালিতো আমাৰ সকলো বস্তু কি হৈছে ইউটিউব ইণ্টাৰনেট চবতে এভেইলেবল গতিকে আমাক শিকাবলগীয়াচোন নায়েই কিন্তু এইডোখৰতে আহি যায় আমাক গুৰুৰ প্ৰয়োজনীয়তা যেতিয়া আমি পথ ভুল কৰোঁ যেতিয়া আমি অবাটে যাওঁ সেই সময়ত আমাক সঠিক পথ দেখুৱাবলৈ আমাক শুদ্ধ পথলৈ ঘূৰাই আনিবলৈ আমাক গুৰুৰ প্ৰয়োজন আৰু এই গুৰু কিন্তু অকল শিক্ষাগুৰুৱে নহয় আমাৰ পিতৃ মাতৃও আমাৰ গুৰু তাৰপিছতে শিক্ষাগুৰুটো আছেই আৰু আমাৰ সমাজৰ আমাৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে যিসকল জীৱনৰ অভিজ্ঞতাৰে সমৃদ্ধ সেই সকলো লোক আমাৰ গুৰু আৰু আজিৰ পৰা তেনেহ'লে আমি এই গুৰুসকলক মানে আমাৰ পিতৃ মাতৃ আমাৰ শিক্ষাগুৰু আৰু যিসকল আমাৰ বয়োজ্যেষ্ঠ লোক বা আমাতকৈ জ্যেষ্ঠ যিসকল আছে সকলোকে আমি কি কৰিম তেওঁলোকৰ শ্ৰদ্ধা কৰিম সন্মান কৰিম আৰু তেওঁলোক যে আমাৰ জীৱনত এক অপৰিহাৰ্য অংগ এক প্ৰয়োজনীয় অংগ সেই কথা সদায় আমি মানি চলিম সাধুটো কেনে পালা সকলোৱে কমেণ্ট বক্সত জনাবা ধন্যবাদ